ৰামধেনু চিনেমা সময়ত মই আহিছো ৰামধেনুখনটো হৈ গ'ল আজি তোমাৰ তেতিয়া মানে কাম চলি আছে তেতিয়া সেইটো সময়ত মই আহিছো মানে 10 বছৰটো ওপৰ হৈ গ'ল ন এনেকুৱা তাৰপিছত মই আইতাকত থাকিলো 3 বছৰ মান তাত থাকিলো তাৰপিছত মই আহিলো তাৰপিছত গাড়ী বিল্ডিঙত যেতিয়া সোমাইছে আইতাৰ লগত মই আহিছো আইতা মানে গম পাইছে ন মঞ্জুলা বৰুৱাৰ কথা গম পাইছে দদো আৰু আইতা বুলি কয় এই দদো শব্দটো আচলতে বহুতে বুজি নাপাব পাৰে আমাৰ উজনিত মানে ককাক দদো বুলি কওঁ আইতা আৰু ককা মই দদো বা দতি দদো তেনেকে আন্টি বুলি নকয় এনাই বুলি এনাই হৈছে মাৰ মাক আৰু মাৰ দেউতাকক দতি আৰু ইফালে দেউতাকৰ মাকক আইতা আৰু দেউতাকৰ দেউতাকক দদো গতিকে ককা আইতা মানে ন আচ্ছা মোৰ ভাল লাগি গ'ল শুনি তাৰপিছত মই আইতাক আহিলে যেতিয়া বিল্ডিঙত সোমাইছে ন বা মানে ইমান গাড়ী দেখা পাইছো মই কালি ৰাতিপুৱা মোক গাড়ী কেইটা ধুবলৈ দিব নেকি ইমান গাড়ী দেখা পাইছো কোনদিন দেখা নাই নবা ইমান মানে ইমান ডাঙৰ বিল্ডিং বোলে মানুহ এজন ভাবিছা যে কামটো কি জানি এইটোৱে হ'ব ইমান গাড়ী একেখন গাড়ী ইমান আছে গাড়ী আৰু আমি মানে সৰু থাকোতে আগত গাড়ী বিলাক ধুবলৈ দিয়ে আমাক বিশ্বকৰ্মা পূজা দিনা গাড়ীত খুব ফুৰাই দিয়ে আমাক বুজিছো সেইটো সময়ত মানে তাৰপিছত মই সোমাইছো তাৰপিছত এনেকে লিপ চিপ বিলাক চিনি পাইছো এনেকে থাকিলো তাৰপিছত মোৰতো সেইটো আছেই যে দাদাৰ লগত থাকিব দাদাক মই লগ পাব লাগিব মই গম পাইছো এজনক পাই গৈছো ভগৱানক তো এজনক পাম তাৰপিছত আহিছো তাৰপিছত এসপ্তাহ মান পিছত আহিছে বেলটো মাৰিছে মই দৰ্জা খুলো তাতে কুকুৰ এটা আছিলে আইতা ঘৰৰ ইকু তাৰপিছত সি একদম ফালি চিলি মানে সি গুচি যায় ওলাই গোন্ধ পাই গৈছে চাগে কোন আহিছে সি জানে কোন আহিলে কেনেকৈ তাৰপিছত মই বেলটো মাৰিছে খুলিছো দৰ্জাটো দেখা পাইছো জুবিন দা মই তেতিয়ালে মই ইমান নাই মানে কেলে মই এত ঘৰত আছো ন মই মনতে মই জানো যে মানে প্ৰথমবাৰৰ বাবে সেইদিনাখন ওচৰৰ পৰা একদম দেখা হৈছে ওচৰৰ পৰা দৰ্জাটো খুলিছো দেখা পাইছো কেনেকুৱা লাগিছে সেই সময়ত অৰুণ কি কম আৰু ক'বলৈ এইটো নাই আৰু তাৰপিছত মই সেৱা কৰিছো এনেকে হ'ব দাদা মানে এনেকুৱা কৰি দিলে মই কিবা সদায় পাই থকা নিচিনা সেইদিনাখন গুৰুত্ব দিয়া নাই আৰু ডাইৰেক্ট সোমাই আহিছে আৰু তাৰপিছত কৈছে আছে নে ভাই ভণ্টি আছে নে মই ক'লো দাদা এই জুবিন দা আহিছে বুলি কৈছে কি ক আইতাই হাঁহিছে মানে গম পাই যে ই মানে বহুত ভাল পাই বুলি মোৰ যে এতিয়াও সেইদিনা মমন বাই কোৱাৰ দৰে কথাবোৰ ক'লে দাদাৰ ইমান ভাল লগা না হাঁহি এটা থাকে তো এতিয়াও মোৰ দাদা নাই যেন লগা নাই মানে কথাবোৰ শুনোতে কি না শব্দটো ক'লে মই বেয়া পাওঁ নাই সেইকাৰণে আমি দাদাক উদযাপন কৰি আছো তাৰপিছত এনেকুৱা হ'ল তাৰপিছত সেইটো গ'ল আৰু মই লুকাই চাই আছো আৰু সিহঁতি কথা পাতি আছে ৰামধেনুৰ কিবা কিবি কথা আলোচনা চলি আছে মই চাই আছো তাৰপিছত সেইদিনা গুচি গ'লগে আৰু তাৰপিছত আকৌ 3 নম্বৰ দিনা আহিছে তাৰপিছত সেইদিনা অকল আইতা আছিলে দৌৰ ওলাই গৈছিলে ৰিজুদা ওলাই গৈছিলে আৰু কোনো নাই ঘৰত অকল মই আছো আৰু ছোৱালীজনী আছে থকা মতে আহিছে তেতিয়া মই বেলটো মাৰিছো মই দীঘলকৈ শুই দিছো সেৱা কৰিছো সাষ্টাং দণ্ডবত প্ৰণাম বুলি কয় যে হয় মানে মই সেইদিনা কৰিছো মানে মই প্ৰথম দিনা কৰা নাই মই কি কেনেকে পাব জুবিন দা মইতো পোৱা নাই ন মানুহজন কেনেকুৱা হয় মানুহ তাৰপিছত মই পিছদিনা সেৱা কৰিছো তাৰপিছত দূৰৰ পৰা আছে এপনাচোন এনেকে মাতিছে তই চাদা খাওঁ নাই প্ৰথম দিনা মানে মই গম পাইছো যে মই আমাৰ মানে বাগানৰ মানুহবিলাক চাদা খাই তাৰপিছত মোৰ দাঁত বিলাক পুৰা জিলিকি আছে চাদা খাওঁ নাই মই ক'লো মই চাদা নাখাওঁ দাদা কৈছে যাচোন আনিবি তাৰপিছত মই তলত নামি গৈছো চিকুটিৰ পৰা চাদা আনিছো বা প্ৰথমটো মাৰিছো চকু পানী পৰি গৈছে বা চাদাটোত মানে মই চিৰি দি গৈছো লিফ্টত যোৱা নাই ফচি যাব বুলি দাদা ওলাই যাব পাৰে মই চিৰি দি গৈছো চিকুটিটো কৈছো মানে তলৰ বিল্ডিঙত চিকুটিটোক মই চাদা অকণমান আনিছো পুৰা মাৰিব লাগি গৈছে নাজানো তথাপি মাৰিব লাগিছে মই চাদা নাখাওঁ মানে মই চাদা প্ৰথম চকু পানীটো পৰি গ'ল সেইটো পেলাই দিলো বা মই কাৰ কাৰণে চাদা মাৰিছো মানে যোনটো মানুহ মই মানে ভগৱানক দি দিলে তোমাক হয় তাৰপিছত মই চাদা মাৰিছো এইটো নেক্সটটো আকৌ গৈছো মানুহটো মোক গালি পাইছে কৈছে আকৌ লৈ গৈছিলে মই ক'লো নাই দাদা এইটো কিবা পৰি গ'ল নেক্সটটো মাৰিছো দিছো মানে ইমান দাদাক গুৰুত্ব দিয়া নাই আৰু চাদাটো খাইছে এইটো গ'ল তই কি মানুহ মানে কৈছে তোৰ ঘৰ ক'ত এনে কিবা কিবি সুধিছে মই কৈছো যে মোৰ ঘৰ এনেকুৱা আইতাই কৈছে যে তোমাক বহুত ভাল পাই জুবিন গম পাইছানে এনেকে কৈছে কৈ দিছে যে কৈছে তোমাক বহুত ভাল পাই এনেকে কৈছে এনেকে কৈছে তাৰপিছত তই মোৰ লগতে থাকিবি এনেকে কৈছে সপোন যেন লাগি গ'ল নে কথাটো শুনি এনেই কৈছে নেকি বুলি ভাবিছো পটককে কৈ দিছে ন এনেই কৈছে নেকি বুলি এনেকে কৈছে আৰু হাঁহিছে তাৰপিছত মই গম পাই গলো লগাৰ ফোনটো ঘূৰালো লেণ্ডলাইন নাছিলে পিছত ফোন কৰিছো মানে সেইটো পিছত মানে গম পাই যে অৰুণে ফোন কৰিব আইতা ঘৰত লেণ্ডলাইন নাছিলে মই ফোন কৰিছো দাদা ফোনটো মানে ৰিচিভ কৰিছে গধূলি মই মানে আমাৰ টাইম এটা থাকে যে মই সেইটো টাইমত ফোন কৰিব পিছতো মাতি দিয়ে
এতিয়া পিছু চলিছিলে বা সেই দাদা আহিছে এনেকে কথাবিলাক পাতিছো তাৰপিছত পতাৰ পিছত আৰু এটা কথা মোৰ মনত পৰিছে কিবা এই কথাটো মনত পৰি থাকোতে মানে যিহেতু মই সহযাত্ৰীসকলকো কওঁ অৰুণৰ লগত মই বহুত কথা পাতো সময় পালেই আৰু অৰুণে মোলৈ ফোন কৰে ময়ো খবৰ লৈ থাকো আৰু দাদা কায়িকভাৱে নোহোৱাৰ পিছত প্ৰায় খবৰ লৈ থাকো তো তেতিয়া অৰুণে যিবোৰ কথা কয় মোক মই কৈছো অৰুণ যেতিয়া তুমি আহিবা তেতিয়াতো তৰ্মকে পাতো মানে এই কথাবোৰ ক'ব লাগিব তেতিয়া অৰুণে কয় অ বাই মোৰ কিন্তু মনত নাথাকিব তই কিন্তু মোক মনত পেলাই দিবি এতিয়া কথা হ'ল মই কিছুমান কথা জানো গতিকে মই অকমান আঁত ধৰি দিব লাগিব কাৰণ সেই কথাখিনি আচলতে জৰুৰী আপোনালোকৰ বহু সহযাত্ৰীয়ে জনায় যে অকমান তেনেকুৱা স্মৃতিবোৰ অকমান খবৰবোৰ অকমান সেই কাহিনীবোৰ লাগে সেইকাৰণে মই এতিয়া মনত পেলাই দিম যিবোৰ কথা হঠাৎ তোমাৰ এতিয়া মনত নপৰিবও পাৰে দাদাই এবাৰ সেইটো বাৰু মই ক'ৰবাত দেখিছিলো দাদাক এবাৰ সুধোতে ঘৰত কোন কোন আছেতো তেতিয়া তুমি কৈছিলা দাদাক আমি চব ঘৰত দমৰা এদামৰি নাই মনত আছেনে দাদাই হাঁহিছে হা দমৰা দমৰিটো কাক কয় দমৰা দমৰি মানুহৰ ক্ষেত্ৰতো নকয় গতিকে গৰুকে কয় তুমি মানে সেইটো মানে খুব কথাৰ মাজতে কৈছা আৰু আমাৰ ঘৰত সব দমৰাই আছে দামৰি নাই তো দাদাই মানে সেইটো কৰবাত কোৱা মোৰ মনত আছে তেনেকুৱা কথাবোৰ সদায় ভাল লগা নিচিনা দাদাৰ লগত মানে এনেকুৱা আছে মানে কি বুলি কম দাদা অকল হাঁহি থকা কথাবিলাকে বেছি আছে আৰু অকল জমনি কথা অকল হাঁহি থাকিব লাগিব পেট বিষাই যায় মানে হাঁহি থাকিব দাদা এনেকুৱা টাইপৰ কথাবিলাক কৰিবা এতিয়া যিদিনাখন তাৰপিছত যে ক'লে যাব লাগিব যি দিনত নে ৰাতি লৈ যোৱাটো কেনেকে দিনতে কৈছিলে তাৰপিছত মই ঘৰত ক'লো তাৰপিছত মই বেলেগ ল'ৰা এটা তাত দিলো তাৰপিছত মই উষাগত ঘৰলৈ আহিলো যিদিনা উষাগতলৈ যোৱা হ'ল সেইদিনা দাদাৰ লগত গ'লা নে বেলেগে নিতুল বুলি আমাৰ দাদা গাড়ী চলাইছিলে নিতুল দা সি আহিলে তাৰ লগতে মই গ'লো বৌ আছিলে এনেকে বৌক কৈছো বৌ বোলে মই একো নাজানো এনেকে উষাগত তাৰপিছত এনেকে আছিলে জানকী বাইদেউ আছিলে এনেকে প্ৰডাকশ্যনৰ ঘৰত দেৱদাৰ ঘৰতে কাম কৰে বাইদেউ জানকী বাইদেউ তাৰপিছত বাৰ লগতে মোক শিকাই দিয়ে বৌয়ে শিকাই দিয়ে কুকাৰত কিমান পানী দিব লাগে ভাত চাত এনেকে ধুনীয়াকে শিকাই দিয়ে চব শিকিলো আৰু বৌ বইল চইল এইবিলাক ধুনীয়াকে শিকাই দিয়ে আৰু মানে কেনেকে খাব লাগে এনেকে মই পাপুক চাওঁ তেতিয়া পাপুক চাব লাগে তাৰপিছত মই অকল পাপুৰে কাম আৰু তেতিয়া যিটো এতিয়া চন্দনৰ দায়িত্ব তাৰপিছত পাপুক চাব লাগে আৰু এনেকে তাৰপিছত আৰু মই লাহে লাহেকে আৰু প্ৰগ্ৰেমত যাবলৈ ধৰিছো আৰু এতিয়া সেই যে প্ৰথম লগ পাওঁতে দাদাই চাদা মাৰিব জাননি বুলি সুধিছিলে সেই কাম ফেৰা কিন্তু শেষলৈকে দায়িত্বটো তুমিয়ে ল'বলগীয়া হৈছিল ন চাদা ফেৰা বনাই পিনে খুওৱাটো আৰু একেবাৰে সেইকাৰণে চাগে মৰমতে একেবাৰে শেষত বৈও সেই চাদা টেমাটি দি পঠিয়াইছে তাৰপিছত এনেকে হ'ল তাৰপিছত আৰু এটা আছে বা কি বুলি কয় মই জোতা এযোৰ কিনি আনিছিলো মোৰ মানে প্ৰথম ষ্টেজ হৈ গ'ল মানে খাৰগুলি মই দাদাৰ লগত যাব লাগে মই সুধিম বুলি ভাবিছিলো প্ৰথমখন বিহু মঞ্চ কোনখন মই প্ৰথম গৈছো মানে খাৰগুলি মানে মই নিজে কৈছো যে দাদা আজি মই যাম যাবি আগতে এনেকে কৈছো মই ক'লো বৌ আজি মই যাম কৈছে তই হ'ব সোনকালে পাপুক খানাটো দি আমি ওলাই দিম এনেকে কৈছে আমিতো ঘৰত 4জন মানুহে থাকো আৰু নিতুল দা থাকে সিটো গুচি যায় দাদাহঁতক নমাই তাৰপিছত মই গৈছো মানে জোতা আগদিনা মই যাব লাগিব মই গধূলি গৈ মানে লৈ আহিছো প্ৰগ্ৰেমটো দেৰি হ'ব ফেন্সি বজাৰ গৈছো জোতাযোৰ লৈ আহিছো কিনি 300-400 টকা এটা লৈছো মোৰ জোতা আনি থৈছো বাথৰুমত মানে ওচৰত থৈ দিছো বাথৰুমত সোমাইছো আৰু মানে পিন্ধিম আৰু ভৰি হাতটো ধুনীয়াকে ধুই ভৰিটো মোহাৰিছো জোতাযোৰ নাই বা কোনে নিলে জোতাযোৰ নাই বহুত ওলাই গ'ল লাষ্টত মই যাব লাগিব আৰু দাদা আছো কিন্তু দাদাহে পিন্ধি গুচি গ'ল মই ষ্টেজত গৈ দেখিছো যে এইটো মোৰ জোতা মই চেন্ডেলযোৰ পিন্ধি গৈছো মানে দাদাৰ ভৰি আৰু মোৰ ভৰি একে 7 নম্বৰ মই মানে সেইটো নতুন আনিছো আৰু পিন্ধি যাব লগা আৰু দাদাই ভাবিছে হেজুৰ ঘৰতে থকা চেন্ডেল তেওঁৰে জোতাযোৰ ভবা নাই নতুন মানে একদম ষ্টাইলিছ আৰু উঠি থকা আৰু 400 টকা লৈছিলে জোতাযোৰ মই সাইডত থৈ দিছো ধুনীয়াকে মই সেইটো প্ৰথম যাম আৰু ষ্টেজত বা কাপোৰ বৈ দিছে মোক চোলা পেণ্ট চব দিছে বিহু বুলি দিছে মই জোতাযোৰ পিন্ধিম আৰু তাৰপিছত চেন্ডেল পিন্ধি পিনে চেন্ডেলটো পিন্ধি গৈছো তাৰপিছত বৰ হৈ আছে চিঞৰি আছে দাদা ওলাই গুচিয়ে গ'ল দুখন গাড়ী দাদা ওলাই গুচি গ'ল দাদা মানে য'ত সোমাই যায় যে দাদা দেৰিকে গৈ পাব আৰু তো বৌ চিঞৰি আছে বুলি মই লগ কৰিছো চাবি লৈ গৈছো তাৰপিছত বৌ চাইছে একো কোৱা নাই আৰু বৌ মন কৰা নাই ভাবিছে অৰুণে চেন্ডেল পিন্ধি আহিছে তাত গৈ দেখা পাইছো দাদা ষ্টেজত দেখা পাইছো জোতা মই কি কম সেইটো কথা পিছত মানে তুমি কলানে নাই দাদা কৈছো দাদা কৈছে কি আৰু বুলি কৈছে একো নাই বুলি কৈছে
মইতো ভাবিছিলো দাদা বেলেগ কিবা বুলি ভাবিছিলো, দাদা পিছত গম পালো যে দাদা মানে মোৰ কিবা ঘৰৰ আপোন, সব আপোন বুলি নহয়, মানে চবৰ দাদা, এতিয়া মানে চবৰ কাৰণে, মানে কাৰোবাৰ ঘৰৰ দাদা, কাৰোবাৰ দেউতা, কাৰোবাৰ ল'ৰা, মানে চবৰে আছিলে দাদা। দাদাৰ কাৰণে গোটেইখিনি দেখোন সন্তান, আমি কৈ থৈ যোৱা নাই, আমি চবৰে অভিভাৱক। আৰু আমাৰ এই যে সেই প্ৰথম যি খাৰঘুলিত মঞ্চখনত তুমি উঠিলা, তাৰ পিছৰ পৰা জীৱনটো অকমান আকৌ বেলেগ হৈ গ'ল, বহুত দায়িত্ব হ'ল। তাৰপিছত আৰু মই প্ৰগ্ৰেম বিলাকত যাব ধৰিলো, মই চাউণ্ড বক্স কিবা কাম বিলাক, এটা ইয়াতো আকৌ বেলেগ ল'ৰা এটা আনিলো, বা এই ঘৰত পাপুৰ কাৰণে মানে তেতেল পাপু গা চা ভালে আছিলে, তেতিয়া আকৌ ল'ৰা এটা আনিলো, তেতিয়া মই সেই দাদাৰ গান চান বিলাক উলিয়াই দিবৰ কাৰণে গলো। আচ্ছা, সেইখিনি সময়ত আমি দেখো নহয় ষ্টেজত মই সেইবিলাক কাম কৰিব ধৰিলো, দাদাৰ বেগটো লৈ যাওঁ, দাদা কি পিন্ধিব, তেতিয়ালে মই অকল দাদাৰ ৰিক্সটো থাকে, মানে দাদা আজি কি ষ্টেজত কি পিন্ধিব, কাপোৰ কেনেকুৱা পিন্ধিব, বৌ এইটো পিন্ধিব, কৰি ধুনীয়াকে। আৰু বিহু দিনা হলে আমাৰ একদম পুৰা কি কম আৰু, মানে কি পিন্ধিব কি নাই এনেকে। দাদাৰ ঢেৰ গান আছে, এনেও সকলো গানেই প্ৰিয়, তথাপিও একদম হঠাৎ কোনকেইটা গান দাদাৰ ভাল লাগে বাৰু? যিহেতু আমি ষ্টেজৰ কথা পাতি আছো, কোনটো গালে ভাল লাগি যায় বেছি? মই আগত দাদাৰ গানহে শুনিছিলো, আজিকালি গান শুনিলে মোৰ চকু পানী ওলাই, মানে প্ৰতিটো কথা এইবিলাক কিবা, আগত অকল এনে শুনিছিলো, মানে ইমান মন দিয়ে শুনা নাছিলো, এতিয়া মানে শুনা পালে কিবা এটা মানে কিবা বেলেগ লাগে। অৰুণ, এই কথাটো অকল অৰুণ গাৰ্গৰ লগত হোৱা নাই, এই গোটেইটো অসমীয়াৰ লগত হৈছে। আগতে গানবোৰ, আৰু আটাইতকৈ ডাঙৰ কথা, দাদাই এঠাইত কৈ গৈছিলে, মোৰ গানবোৰ মানুহে এতিয়া এনেই শুনে, এনেই ভাল পায়, মানে যিটো ভাল লগা এটা, পিছত গম পাব মোৰ গানৰ আচলতে গোটেই মানে কথাখিনি ক'ত, প্ৰতিটো কথাই যেন দাদাই নিজৰ বাবে লিখি থৈ গৈছিল নহয়, সেইটো। তথাপিও মানে সেই ভাল লগা গানকেইটাৰ ভিতৰত কেইটামান গান আঙুলিৰ মূৰত কি মনত পৰে এতিয়া? কোনকেইটা গান? ঢেৰ গান আছে, তো মই কি বুলি ক'ম আপোনাক। মই ভাল পোৱা মোৰ গান, মই প্ৰথম দাদাক চিনাকি ভাল পাই পেলাইছিলো কটাৰীয়ে হাত কাটি, তেতিয়া মই ছোৱালী খুব জোকাও সেই গানটোত, মানে স্কুলত গৈ হাত কাটি তোমাক নাপালো, সেইটো মৰি যাওঁ। ঠিক, বহু দিনৰ মূৰত গানটো অৰুণ তুমি মনত পেলাই দিছা। একদম বেলেগ দাড়ি চুলি, একদম দাড়ি ষ্টাইলটো বেলেগ আছিলে তেতিয়া, বেলেগ বেলেগ কৰি থাকে। আৰু মই দাদাৰতো ক'ৰবাত যদি বেনাৰো লাগি থাকে, মই ৰাতি চুৰ কৰিবলৈ যাওঁ, বা মই মানে এইটো মই বনাই থৈ দিওঁ, এইটো মই চাওঁ, দিনত ঘূৰো। মোৰ প্ৰতিটো কিতাপতো আছিলে দাদাৰ, স্কুলত মোক মাষ্টনীয়ে মাৰে, কিতাপত যিয়ে লগাব দিয়ে মই দাদাৰ ফটো লগাওঁ, যাৰ ঘৰত আছিলো, ভাল পোৱা যায় সেইটো কৰা যায়। তেতিয়াৰ পৰা মোৰ প্ৰতিটো দাদাৰে আছিলে, মানে যেতিয়াৰ পৰা আহিছো মোৰ কাৰণে ভগৱান দাদা। এইবোৰ একদম দাদা ভাল লগা আৰু মৰমীয়াল মানুহটোৰ কথা পাতি আছো। অৰুণ, মোক এটা কথা জানিব মন গৈছে, দাদাৰ কোনবোৰ কথাত খং উঠিছিল বাৰু? দাদাৰ এটা কথা আছে, আজিলে মই কোৱা নাই ক'তো, আপোনাৰ ওচৰত কৈছো। দাদা মোক চৰি, দাদা বেয়া নাপাব। দাদা মানে যেতিয়া খং উঠে, তেতিয়া এটা গান এটা গাই থাকে, বা মেৰে প্যাৰে বন্ধু মেৰে নেট, এনেকে টাইপৰ গাই। কিশোৰ কুমাৰে গোৱা গানটো নেকি? নাজানো, অকল দাদা এনেকে গাই থাকে। তাৰপিছত মই আমাৰ মানুহ, আমাৰ যোনবিলাক আছে, তেতিয়া চিগনেল দিওঁ, আজি কিবা এটা দিগদাৰ আছে। হয় নেকি? তাৰপিছত আমি এই আজৰা ফালে শ্ব'ত আমি গৈ আছিলো, জুৰি আছিলে, জুৰি বা বৌ আছিলে, তাৰপিছত কমল দা আছিলে, আমাৰ লগত বৌৰ লগত কষ্টিউমত কাম কৰে, কমল দা আছিলে। তেতিয়া মই কমল দাক কৈছো যে কমল দা আজি কিবা এটা হ'ব পাৰে, কিয়? মই ক'লো দাদা আজি এইটো গান গাই আছিলে, আহি থাকোতে আমাৰ এক্সিডেণ্ট হৈছিলে গাড়ীখন, বৌ গাড়ীখন। মই সেইটো বহুত মানে দাদাক চাই থাকো, মানে সেইটো মানে হয়তো দাদাই কিবা এটা ফিল কৰে, নাজানো, খং উঠা বুলিও নহয়, দাদাই চাগে কিবা এটা অস্বাভাৱিক কথা এটা ফিল কৰিলে দাদাই এই গানটো ওলায়। মই মানে দাদাক চাই থাকো, মানে গম পাওঁ, মানে সেইটো শব্দত মানে। সেইটো কিমান দিনৰ পিছত তুমি অনুভৱ, কেইটা ঘটনাত তেনেকুৱা অনুভৱ কৰিছা? প্ৰায় দেখিছো, সেইদিনা এক্সিডেণ্ট হৈছে, আৰু এনেই আৰু এটা দেখিছিলো তোমাৰ, আমি তেজপুৰৰ কৰিব পৰা আহি আছিলো, কি নগাঁৱলৈ আহি আছিলো, তেজপুৰত শ্বুটিং আছিলে আমাৰ কাঞ্চনজংঘা। তেতিয়া আহি থাকোতে, তেতিয়াও মানে গাড়ীতে কিবা এটা চিদ্ধাৰে কিবা ফোন কৰি আছিলে, মানে তেতিয়া আমাৰ বড়ো আছিলে ন, কোনোবা এটা আছিলে, বড়োদা আছিলে ন, কোনোবা ফোন কৰিছিলে, মানে দেৰি হৈছিলে, তাক গালি পাৰিছিলে নেকি কিবা প্ৰগ্ৰেম এটাত। কাক?
সিদ্ধাৰ্থক মানে কমিটি মানুহে পুৰা গালি মানে অকমান কিবা এটা হৈছিলে তেতিয়া দাদাই মানে খং উঠিছিলে মানে তেতিয়াও মই গাড়ী পিছফালে বহি আছিলো তেতিয়া আহি থাকোতে তেতিয়া এই আপুনি দেখা পাইছিলে কিবা এক্সিডেন্ট যে দাদা যে মানুহবিলাক উঠাই যে ভিডিও এটা দেখিছিলো মানে এইটো মই অকল জানো মানে মোক ক'বলৈ মানে অলপ ভয় লাগে মই সেইটো কথা আচ্ছা সেইটো কিবা এটা অকমান হিন্ট এটা দিয়ে মানে ন দাদা সেইটো চাগে দাদা নিজাকে ওলাই দিয়ে কথাটো এনেও দাদাৰ লগত কথাবোৰ পিছলৈ আমি গম পোৱা হৈছো যে দাদাৰ এটা দৈবিক শক্তি আছিলে মানে সেইটো দাদাই ভিতৰৰ পৰা অনুভৱ কৰিলেও দাদাই একদম সহজ সৰল মানুহজনৰ দৰে আছিলে কিন্তু দাদাৰ ভিতৰত অদ্ভুত শক্তি এটা আছিল চিনি নাপালো বা এটো জীৱনত সব আপুনি কৃষ্ণ ভগৱানক দেখা পাইছে নাই পোৱা নাই পোৱা যেনেকৈ আমি নাই পোৱা কলিযুগত আমাৰ কৃষ্ণ দাদাই আছিল কৃষ্ণ আৰু মই ভাবো যিমানক ল'ৰা ছোৱালী দাদাক দেখা পালে দেখিনে কেনেকৈ হৈ যায় আমি চিন্তা কৰিব নালাগে যে আৰু 100 বছৰলে 200 বছৰলে 300 বছৰলে থকালৈকে পৃথিৱী দাদাক জীয়াই ৰাখিব প্ৰজন্মৰ পিছত প্ৰজন্মই বেছি প্ৰেমটো জাগি গৈ আছে দাদাৰ প্ৰতি জাগিছে হয় অকল দাদাৰ যোনবিলাক ভাল পোৱা সেই কামবিলাক যদি কৰে মানুহবিলাকে যদি সিনেমা লাইনৰ মানুহ সিনেমা কৰি দিব লাগিব গান গোৱা মানুহ গান গাব লাগিব অকল শুদ্ধকে গাব লাগিব যেনেকৈ আপুনি হনুমান চালিচাটো গায় এইটো ভুলকেতো আপুনি কেতিয়াও নাগাইবা শুদ্ধ মনে গাব তো সেই দাদাৰ গানটো যদি শুদ্ধ মনে যদি গায় ভালকে তাৰো সেই মানুহজনৰো আগবাঢ়িব পাৰিব দাদাৰ আশীৰ্বাদ আছে মানে এইটো আমি যদি ভগৱান বুলি মানুহ কৰবাত তুমি কৈছিলা ভগৱান বুলি যদি মানুহ তেতিয়াহ'লে হনুমান চালিচাখনটো আমি ভগৱান মানিলে শুদ্ধকে গাওঁ দাদাৰ গানবোৰ তেতিয়াহ'লে ভগৱান যদি শুদ্ধকে গাব লাগিব এনে ধৰণৰ কথাবোৰ কেনেকৈ মনলৈ আহে অৰুণ এইটোতো সাংঘাতিক কথা এটা কৈ দিছা সেইদিনা ইণ্টাৰভিউ এটাত কৈছিলা মই শুনিছিলো এইটো ভিতৰৰ পৰা জাগিব লাগিব কথাটোৱে খুন্দা মাৰিব লাগিব মানে কাবাক যদি আপুনি ভাল পায় কাবাক যদি কিবা এটা ভগৱান বুলি ভাবে তো ভগৱানে আপোনাক কোৱাব ন কথাটো আপুনি নিজে কেতিয়াও ক'ব নোৱাৰিবা আমি নাকান্দো কিন্তু দেই আমি দাদাক সেলিব্ৰেট কৰিম আমি নাকান্দো মই আকৌ অকনমান বেলেগ এটা কথা পাতো আকৌ পাতিম এইবোৰ কথা এই যে দাদাৰ লগ হৈ গলা আহিলা সবকে লগ পালা অভিজ্ঞতা বুটলিছা যিজনক মানুহক লাগে বুলি ভাবিছা তাৰপিছত সেইজনৰ লগতে ঘূৰি পইছা তাৰ পিছত যেতিয়া ঘৰলৈ উভতিছা এদিনৰ বাবে যোৱা নহয় বন্ধত বা কিবা প্ৰথমবাৰ আৰু জুবিন গাৰ্গৰ পিছত লগ পোৱাৰ পিছত যেতিয়া ঘৰলৈ গৈছা সেই গাঁওখনৰ এই ওচৰ পাজৰৰ মানুহখিনিয়ে অৰুণ গাৰ্গ তইতো জুবিন গাৰ্গৰ লগত থাকো এতিয়া কেনেকুৱা লাগে কি কথা এই অনুভৱটো অকমান কোৱাচোন অৰুণ কোনে কি কয় কি ক'বগে লাগে তুমি মানে আমনি লাগি যায় কেটা কথা কিমান কম তথাপিও মই সেইবিলাক মৰম বুলি ভাবো মানুহবিলাকে যে আৰু মোৰ জেগাৰ মানুহবিলাকে যে মানে মোক মেনেজাৰে ফোন কৰে বাগানত মোৰ দেউতাক কৈ পঠিয়াই যে তোৰ ল'ৰাটোক পঠিয়াই দিবিচোন মানে দাদাৰ বিষয়ে জানিব বিচাৰে যে ইমান ডাঙৰ মানুহ এজন লগতে বাবু চাবুবিলাক আমাৰ বাগানত বাবুবিলাক থাকে ঠিক কয় অকমান জোকে ডাঙৰকে কয় মানে এইবিলাক যে মাতে মানে সেইটো কিন্তু বৰ ভাল লগা কথা যে সেই মানুহজনৰ বিষয়ে ক'বলে এতিয়া লাগে অকল অৰুণক অলপতে পাওঁ এতিয়া যেতিয়া মানুহবিলাক আহে বা ফটো চটো উঠে তেতিয়া মই বহুত দুখ পাওঁ মানে দাদা কিয় মোক এনেকে কৰি থৈ গ'ল মই এনেকে দুখ পাওঁ মানে মই এইটো বিচৰা নাছিলো কেতিয়া সদায় মই পিছত থাকিব বিচাৰো দাদাৰ সদায় পিছফালে বেগ ধৰি থাকিব লাগে দাদা বোলে গৈ আছে বোলে মই বেগটো লৈ গৈ আছো বোলে সবজি কিনি আছে বোলে মই বেগ লৈ আছো আৰু নাই পইচাটো দি দেচোন কেই টকা আছে দি এনেকা বোলে কৈ থাকিব কথা এটা কওঁ পৃথিৱীত ভগৱানে সবৰে এটা সময় নিৰ্ধাৰণ কৰে ইমান দিনেই থাকিব লাগিলে দাদাৰ লগত গোটেই অন্যায় হ'ল নেকান্দিবা গোটেই অন্যায় হ'ল কিন্তু কি জানিবা এই অন্যায়টো লিখা নিচিনাকে দাদাৰ এইটো লিখা আছিলে ঘটনাটো আৰু বাকিটো অন্যায়টো অন্যায় কিন্তু দাদাৰ এনেকুৱা লাগে ভগৱানে পিয়ৰ সোল আছিলেতো এক্সট্ৰা টাইম দাদাক ভগৱানে দিয়া নাই এইখিনি তুমি কৰি ললা কাম এইখিনি অসমৰ কাৰণে বাকি তাৰ পিছত আকৌ এই সোলটো লৈ গৈ বেলেগ এখন ঠাইত ভাল কৰাব নিব লাগিব এক্সট্ৰা টাইম নাই দিয়া দাদাৰ কাম লাগিব নহয় বেলেগত কৰিবলৈ হয়নে সেইটো কৰিছে বুলি ক'লে কেতিয়া হেক নহয় ন কৰবাত আৰম্ভ হৈছে আকৌ কৰবাত আপুনি যে দেখা পাইছে আজি আমাৰ পৰি হেতুৱে পৰি বুক দেখা পাইছে মই যেখিনি কৈ গৈছো উখাতে আগবাঢ়িব পাৰিছে মই এনেকে লাগে যে দাদা এতিয়াও আছে আমাৰ লগতে কোনে কৈছে না বুলি আৰু এই মাত্ৰ যে তুমি ক'লা যে তোমাৰ দুখ লাগে এখিনি কৰিবলে দাদাৰ কাৰণে তুমি ইমানখিনি কৰিলা যে সেইখিনি এতিয়া দাদাই আকৌ পাবলগীয়াখিনি তোমাক দিছে
সেইকাৰণে তোমাক আগলৈ লৈ আহিছে ক'ব লাগিব নহয় দাদাৰ কথাখিনি কোনে ক'বগে এতিয়া যাৰ ভাগৰ যিটো দায়িত্ব এইখিনি তোমাৰ দায়িত্ব মোক সেই সুখৰ স্মৃতিখিনিও লাগে মঞ্চই ঘূৰি থাকোতে বহুত ঘটনা হৈছে তাৰ মাজত কিছুমান মানে আমাৰ ভয় লাগি যায় যেনেকে এটা আমি যে ঝাৰুবৰীত আছিলো দাদাই যে গামোচাখন দলিয়াই দিছিলে তেতিয়াতো আমি আছিলো এই এনেকুৱা ধৰণৰ যেতিয়া মঞ্চত ঘটনা ঘটে তেতিয়া বাৰু মোৰ সদায় কেনেকুৱা লাগে মই যেতিয়া ষ্টেজত থাকো বা মোৰ সদায় পিছফালে থাকিব দিয়ে সিদ্ধাৰে তেতিয়া আগফালে আহিব নিদিয়ে দাদাহে মোক মাতি নাচিব দিয়ে তে মোৰ সদায় অডিয়েন্সৰ ওপৰত চকুটো থাকে যেনেকে কেতিয়াবা কোনোবা হিলগুটিয়ে মাৰিব নেকি কিবাই মাৰিব নেকি মোৰ সদায় চকুটো মোৰ চকু মানে সদায় অডিয়েন্সৰ ওপৰত থাকে যে মোৰ দাদা গান গাই আছে তেওঁ যাতে একো অপকাৰ হ'ব একদম ভাই মই সদায় মই সেনেকে চাই থাকো কোনোবা মানুহ কিছুমান মঞ্চত খাই দিব পাৰে না দলিয়াই দিব পাৰে হিলগুটি মাৰিব বা কিবা মাৰিব পাৰে ইমান অপেন হৈ থাকে তো মই সেইটো মোৰ চকু সদায় আগত থাকে মানে কিন্তু অৰুণ এটা কথা কওঁ আমাৰ সহযাত্ৰীসকলকো দাদাৰ অনুৰাগীসকলক ধন্যবাদ জনাব লাগিব এইটো কথা দাদাক কোনেও অপকাৰ নকৰিলে অসমত দাদা পৰি দিয়েগে ৰাইজৰ মাজত গৈ দাদাক কোনেও আজিলৈকে এটা হিলগুটি দলিয়াই নেপালে বেলেগক বহুত কিবা কিবি হৈ গৈছে বহুত জায়গাত দাদা দিছে যে দাদা মানে কি কম আৰু কিছুমান কথা আছে কৰবাত যে নমতা বিয়া এখন খাই দিবলৈ সোমাইছিলা সেই ঘটনাটো কি আছিল এটো আপোনাৰ সেপাত আছিল কি হৈছিল এদিনা মানে আমি আগদিনা শো আছিল কাঞ্চনজঙ্ঘা শুটিং চলিছিল তেজপুৰত শুটিং চলি আমি উলাই দিলো দাদা মই আৰু বৰুদা আছিল তাৰ লগত আছিল আমাৰ গাড়ী চলাই ইটো কি বুলি কয় আজাদ এনেকা আমি কৰি উলাই দিলো উলাই দি গৈ তাত শ্ব' কৰি এনে পিছদিনা তাতে ৰাতিটো থাকি দিলো বাকি বিলাকতো উলাই গুছি আহিলা আমি তাৰপিছত আহি আছো আৰু তাত খালো আৰু ৰাস্তা 18 ঘণ্টা মান হ'ব বা ৰাস্তা বহুত বেয়া ইটানগৰ আহি আছো মোৰ ভোক লাগিলে তো কি কৰিম ৰাস্তাৰ ওচৰতে মই গম পাইছো দোকান চুকান নাই মানে দুইফালে হাবি জংগল পাহাৰ এনেকৈ চাই আহি আছো আৰু দাদাৰ লগত কিমান কথা পাতিম দাদা কথা পাতিয়ে আছে কিবা কিবি কৈছে চিনেমা কথা পাতিছে কিবা লাচিত বৰফুকনৰ চিনেমা মই কৈছো দাদা লাচিত বৰফুকনটো আছিলে মাজতে সেই কথাষাৰো মনত আছে লাচিত বৰফুকনৰ কৈছো দাদা বোলে লাচিত বৰফুকনৰ চিনেমাখন বনাব পাৰি নেকি ইমান পইচা লাগিব মোক বোলে কিমান লাগিব কৈছে লাগিব 15 কোটি 20 কোটি মান বলি ইমান পইচা লাগে কৈছে যদি বনাও এনেকে মানে দাদাৰ লগত মানে বহুত কথা পাতি আছে আমি পিছফালে আৰু এটা কথা কৈছিলে মোৰ এটো মনত পৰি গল কিবা তোৰ চুলি যিমান আছে এনেকে কিবা এটা কৈছিলে নহয় কিবা কৈছিলে তোৰ চুলি যিমান আছে সিমান হৈ যাব নেকি কিবা চিনেমা কিমান পইচা লাগিব এনেকে কৈছিলে আয়ো বুঝো দাদা কি কয় এনেকে কৈছে মানে বাহুবলি এইবিলাক এইবিলাক ওলোৱাই নাছিলে চিনেমা নাই এইটো বহুত আগৰ নাই এইবিলাক মই আগৰ কথা কৈছো বাহুবলি বেছি দিন হোৱা নাই মই কৈছিলো লাচিত বৰফুকনৰ চিনেমাখন বনালে ভাল আছিলে দাদা মানে মই সহযাত্ৰীসকলক এইটো উমান দি আছো এইবোৰ কথা আমি অৰুণে মই পাতিছো কিন্তু কথাটো হৈছে সেই যে যাত্ৰাবিলাকত কেনে ধৰণৰ কথা নহয় এটা অৰুণৰ হঠাৎ মনত আহিলে লাচিত বৰফুকনৰটো চিনেমা এখন পাৰিব পাৰি দাদাই প্ৰথমতে কৈছিলে যে মানে ঢেৰ পইচা লাগিব অৰুণে সুধিছে কিমান পইচা লাগিব বোলে তোৰ চুলি যিমান আছে হৈ শেষ হৈ যাব কিবা গতিকে সেই কথাবিলাক তাৰপিছত আহি নমতা বিয়া ন এইটো কি হ'ল তাৰপিছত বিয়া ঘৰলৈ সোমাই দিলো আৰু এটো বিয়া ঘৰত সোমাই গলো মানে সোমাবলে দাদা কৈছে সোমাই দে বুলি কৈছে গাড়ীখন দাদা সোমাই দিছে আৰু তাৰ কৈছে দাদা ক'ত সোমাইছে কৈছে সোমাই দে একো নাই তাৰপিছত মই গম নাপাই দাদাৰ এইটো মাইণ্ডত ন খেলিছে তাৰপিছত সোমাই গৈছে মুছলিম মানুহ বা আচ্ছা টুপি পিন্ধিছে তাৰপিছত মই বোলো একো নাই আৰু কি হ'ব তাৰপিছত গৈছে সেইদিনা অকল হিন্দু মানুহৰ খানা আছিলে দুদিন দিয়ে ন এদিন মুছলিম মানুহ গিলা নিজৰ হেতৰ ফ্যামিলি বিলাক এদিন আমাৰ হিন্দু মানুহ বিলাক খায় তাৰপিছত অভ্যৰ্থনাটো হয় দুদিন কৰে হেতৰ মানে আমাৰ আপাৰ আসাম ফালেতো এনেকৈ চলে তাৰপিছত এনেকৈ কৈছে দাদাক মই চিকুটি চিম্পল দাদা বলক মানে মোক ভোক লাগিছে মানে দাদাৰ লগত মানুহ ফটো উঠিব লাগি গল ন ঠিক ভিৰ হৈ গল দাদাৰ ঘৰত মই চিকুটি মাৰি মানে ভিতৰ ফালে গৈছো দেখা পাইছো আৰু মানে হেতৰ ঘৰৰ মিডল ক্লাছৰ মানুহ ঘৰ হয় ছোৱালীজনী এতিয়া ক'ত আছে গম নাপাওঁ আৰু তাৰপিছত গৈছো সোমাই গৈছো খাইছো আৰু পটাপট পোলাও দিছে ধুনীয়া খানা চানা দিবা তাৰপিছত এতিয়া যিমানে যি হওক অলপ আমাৰ আবেগ এটা আছে ন বা যে কাবা ঘৰত কিবা এটা খালে দি থৈ আহিব লাগে এই বিস্কুটৰ পেকেট হওক কিবা মটন দা মোৰ লগতো নাই পইচা দাদাৰ লগতো আছে পইচা তাৰপিছত দাদা কি কৰিছে এনেকে ওলাই আহিছে মই চব গুটি খাইছো এনেকে আমি ওলাই আহিবলৈ লৈছো দাদা হাতটো সোমাইছে বা কিমান পইচা আছিলে গম নাপাওঁ এনেকে কৈ ছোৱালীজনীক দি দিছে দাদাইতো তেনেকেই পইচা দিয়ে দি দিছে কিমান আছে গম নাপাওঁ তোমাৰ 10-20 হাজাৰ মান হ'ব নেকি বেছি হ'লেও কম নহয় বা আৰু দাদা কেতিয়াও মানি বেগ নলয় মানে টোপোলাকে এনেকে ভৰাইছে এনেকে কৰি দি দিছে ছোৱালীজনী দীঘলকে সেৱা কৰিছে আৰু আচ্ছা এই আমাৰ অনুষ্ঠানটো আজি যদি সেই গৰাকী
সৌভাগ্যবান মানে মানে সেই মানে কইনা গৰাকীৰ কথা কৈছো যদি মনত আছে তেতিয়াহ'লে কমেন্ট কৰিব দেই ময়ে আছিলো সেই কইনা গৰাকী বুলি সেইটো কিন্তু বিৰাট ডাঙৰ এটা আশীৰ্বাদ পাইছিলে কিন্তু আপুনি নহয় সেইটো লৈ আহিছিলে ভগৱানে নিজে সোমাই গৈ আশীৰ্বাদ দি থৈ গৈছে ভাত খাইছো ক'ত ভোক লাগিছে মোক বা দাদাকো ভোক লাগিছে দাদা কোৱা নাই আৰু মানে মোক কেনেকে দাদা কথা পতাই আছে মানে আমি আৰু অলপ দূৰ গলে মানে খাবলৈ পাম আৰু ইটানগৰ মানে সেইটো কাৰণে দাদাও মোৰ লগত বেছি কথা পাতি আছে মই থাকিব নোৱাৰিম মোৰ মানে ভোক লাগিলে মানে মই কিবা হৈ যাম মানে আমাৰ লগত এৰিয়া বা থাকে আৰু ঋতু বৌ থাকে মোৰ যেতিয়া ভোক লাগিলে মানে বুজি পায় মানে কিবা কিবি মোৰ খাবলৈ মন যায় মানে মই এইটো খাবলৈ হ'লে মোক খাবই লাগিব বুজিছো মোৰে কাম নকৰা একদম কিবা এদিন মোৰ গৰৈ মাছে পিটিকা খাবলৈ মন গ'ল বা তাৰপিছত এতিয়াতো মাছ পোৱা নাই বৌয়ে গোটেই ৰাতিটো ঘূৰিছো গুৱাহাটীখনত লাষ্টত এই এনেকে মাছ আনিছে ৰৌ মাছ বৌ আনিছে পুৰিছে পিটিকা কৰিছে সেইটো মোক দিছে চাগে জুবিন গাৰ্গৰ মানে জুবিন দাৰো ইমান চাগে হেৰি নাই দাবী নাই মানে মই এইটো খাম বুলি অৰুণৰ মানে সেই ঘৰখনত সেইটো দাবী চলে ন পুৰা গম পাই আৰু এই শ্বুটিং চলি আছিল আমাৰ ভাইমনদাৰ মোৰ পটককে মানে এই গিতে হুৰুম খাবলৈ মন গ'ল সেইটো বৰ প্ৰিয় খাদ্য মোৰ তাৰপিছত মই একদম মানে গালিও পাৰি আছে আকৌ আনিও দিছে তাৰপিছত তাতে শ্বুটিঙৰ মাজতে হুৰুম খাইছো মানে মই নাজানো বা কিয় ইমান মৰম এই ঘৰখনৰ নিজৰ বুলি ললে যে অৰুণক আৰু এটা কথা মোৰ মনত পৰিছে যেতিয়া তুমি কৰবালৈ যোৱা অনুষ্ঠানে ভাগিলে হওক বা ৰাতিপুৱাই তুমি ধুনীয়াকে ধূপ চাকি দি পিনে সেৱা কৰা তেতিয়া দাদাই কিন্তু কিবা এটা কয় তোমাক কি কয় মানে মই মানে ঘৰৰ পৰা ওলালে বা ধূপ ধূনা নজ্বলাকে মই ঘৰৰ পৰা নোলাও সেইটো ভাল কথা সকলোৱে কৰে সেই বস্তুটো মানে মই আইতা ঘৰৰ পৰা শিকিছো এই দদৌ আইতা মানে আইতা সদায় দুৰ্গা মা ৰূপম দেই যাইছো এইবিলাক দুৰ্গা পূজা মানে চব গোটেইখিনি পৰে মই বহি থাকো আইতাৰ পৰা শুনো এইবিলাক অকমান এইটো পূজা পাতি মই আগত ঘৰত কৰা নাছিলো মই এইবিলাক বুজি নাপাওঁ গুৱাহাটী মানে অলপ বুজি পালো যে এইটো পূজা মানে কি তাৰপিছত আৰু এনেকে দাদা আহি পাই 5টা-6টা মান বজাত আহে শ্বুটিঙৰ পৰা আহি পাই কিবা প্ৰগ্ৰেমৰ পৰা আহি সোমাই তেতিয়া মই আকৌ ওলাই যাব লাগে মোৰ ডিউটিত মানে অভিনয়লৈ আহিব লাগে তেতিয়া মই কি কৰো গা চা ধুই পূজা ঘণ্টিটো বজাও মানে তেতিয়া দাদা কয় এইটো ক'ৰ পৰা ওলালে কৈছে ট্ৰাইবেল বামুণ মানে আদিবাসী বামুণ এনেকে কয় তাৰপিছত চবৰ ওচৰতে কৈ দাদা মানে দাদা এনেকে কৈছিলে মোৰ মনত পৰিছে কথাটো তুমি কোৱা যে মই বামুণ হৈয়ে মই ধূপ চাকি দি মানে পূজা ভাগ নকৰো তই মানে হেৰি আদিবাসী বামুণ ওলাই গলি আৰু সেইটো মোৰ মানে দাদা সঁচাকে দেই দাদাৰ কথাবোৰ সেইটো কথা আপুনি এনে মন কৰিছোন বা যে মোক মনা কৰিছিলে মানে দাদা ঘৰতে ভগৱান আছিলে ন একদম 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 মানে মই এতিয়া মানে কি লাগে বা দাদাই চাগে সেইকাৰণে চাগে ধূপ চাকিটোত ইমান কথা নাছিলে নে দাদাই নিজে সেইটো মানে ঐশ্বৰিক শক্তি এটা আছিলেই অসমত এনেকুৱা এক সত্তা যাক আমি হেৰুৱালো হেৰু নোৱাৰো মানে ক'বলৈ দেই এইটো মই নোৱাৰো দাদাৰ কথা মনত পৰিলে আৰু এটা আছিলে যোৰহাটত আমি ইয়াৰ পৰা গুৱাহাটীৰ পৰা গৈছো প্ৰগ্ৰেম আছে যোৰহাটত মাইকী মানুহজনী আহিছে গা বেয়া নেকি মানুহজনী তাৰপিছত তাৰ ছোৱালীজনী তুলনি বিয়া আছে তাৰ দাদা ওচৰত আহিছে আৰু কৈছে তাৰপিছত আমি যে এই বস্তুটো যে কিছুমানে যে ফেক যে পইচা লৈ যায় দাদাৰ পৰা আমি ভাবিছো যে এইটো কাৰণে দাদাৰ লগত কথা পাতিছে আমিতো মাজত সোমাব নোৱাৰো দাদা কথা পাতিছে যে এনেকে বাবা এনেকে কিবা কিবি যোৰহাটৰ মানুহ হয় তো কিবা দাদাহঁতৰ কিবা ৰিলেটিভৰ হয় ন কি নাজানো এইটো দাদাটো যোৰহাটত গ'লে চব ঘৰৰে গোটা অসমখনেই দাদাৰ তাৰপিছত মানুহজনী কৈছে যে এনেকে এনেকে পইচা কথা কিবা কৈছে যে মোৰ ছোৱালীজনী তুলনি বিয়া আছে এনেকে এনেকে পৰহি দিনা এনেকে এনেকে দাদা একো মানে ক'লে যে হ'ব বুলি ক'লে দাদা কথাবিলাক মনত ৰাখিলে আমি চৌত গুচি গলো বা ৰাতি মই কথাটোও শুনি থৈছো কিমান দিব কি নাই পইচা নিদিলে দাদা হাফ পেণ্ট পিন্ধি আছিলে তাৰপিছত আমি শ্ব' কৰিলো শ্ব' কৰি এই ৰাতি যেতিয়া যে আমাৰ চব নিজৰ নিজৰ ৰুমলৈ গুচি গ'ল মইতো দাদাৰ লগত আছো মই আছিলো আৰু হিতেশ আছিলে আমাৰ গাড়ী চলাই হিতেশ মই আৰু এইটো আমাৰ যোনটো গাৰ্ড আছিলে যে গাৰ্ড বিলাক নামটো ঘিণ লাগে এইকেইটা নাম নলওঁ মই সেইবিলাক নাম নলওঁ মই তাৰপিছত কি আমি কি কৰিলো দাদা কি কৰিছে ৰাতি কৈছে যে হিতেশ এইখিনি যাব লাগিব বই মনত আছে কথা আবেলি মানুহজনীক লগ পাই কৰিছে ৰাতি শ্ব' কৰিছে তাৰপিছত এই মানুহজনী ঘৰলে বিচাৰিছে কৈছে এই নাম্বাৰটোতো বৈছো না এইটো নাম্বাৰ মানে বাইলেণ্ড নাম্বাৰ যে বা 1 2 3 কিবা এনে কৈছে গাড়ীত গৈছে মই পিছফালে আৰে ভাই ৰাতিপুৱা 3:30 মান বজা হাগা মুতাৰ কথা আছে ন বা মই কৈছো দাদা ঘৰ যাওঁ বই মানে হোটেললৈ যাওঁ ৰচোন এই তাৰপৰা আহিম বই
মানে পোৱা নাই যে তাত যাব লাগে ইয়াক হিতেছে কৈ আছে ক'ত যায় নো ৰাতি ৰাতিপুৱা আৰু অলপ পোহৰ হৈ গ'ল আকৌ মানুহ ভিৰ হৈ যাব ন তাৰপিছত গৈছো দাদাৰ লগত গৈ দেখিছে মানুহ ঘৰত বেল মানে হৰণ দিছে তো পাজৰুখন আছিলে তেতিয়া আমাৰ পাজৰুখন দেখা পাইতো এনেই মানুহ ভিৰ হৈ মালিকে ওলাই আহিছে তাৰপিছত সি মানুহকেইটা ওলাই আহিছে তাৰপিছত ভিৰ হৈ গ'ল তাৰপিছত দাদা এনেকে কৰি মানুহজনী ওলাই আহিছে মানুহজনীৰ দেখা পাইছে জুবিন গাৰ্গ মানে মানুহজনীও ভবা নাছিলে সেইটো যে হ'ব বা আহিব কিবা মোক পইচা গধূলি আহোঁতে একোৱে নিদিলে ৰাতিপুৱা বা এই 3:30 4টা মান দাদা কিমান দায়িত্বশীল আছিলে চাওকচোন আপুনি ষ্টেজত প্ৰগ্ৰেমো কৰিছে মই এই আৰম্ভণিতে কৈছো এই মানৱীয় দিশটোৰ কথাই বিশেষভাৱে মই অৰুণৰ পৰা জানিব লাগিব তুমি আৰু বহুত এনেকুৱা কথাবিলাকৰ সাক্ষী হৈ ৰৈছিলা নহয় শেষ নহব মানে দাদাৰ লগত যিমান মই পাইছো না বা সেইকাৰণে অৰুণ এইটো হৈছে যে তেওঁৰ বাবে নকন্দা মানুহ নাই সেইকাৰণে গোটেই অসমে কান্দিছে কৈছো বহুত মানুহ দাদা কিছুমান দিত গৈছে বহুতে নিউজত ওলোৱা নাই পাৰে বহুত মানুহ পইচা দি থৈ গৈছে দাদা বহুত মানে সবকে দি থৈ গৈছে দাদা কিনে একোৱে নাই দাদা মই ভাবিছিলো যে দাদা কি কয় নিমখ বুলি কয় না নিমখ নাছিল পানী ইয়াত কৈ থৈ গৈছিল পানী হয় দাদা পানী কেতিয়াও ৰাস্তা নিবিচাৰে নিজে নয় ঠিক বাতটো নিজে লৈ নেব আপুনি এনে গিলাস পানী ঢালি দিবচোন এই কথাটো আকৌ অৰুণ বহুত ডাঙৰ কথা কৈ দিলা দাদাই ইয়াত কৈছিলে মই নিমখ মই প্ৰথমতে বুজি পোৱা নাই কাৰণ মানুহেতো নিজকে আলু বুলি কয় মানে সেইটোৱে শুনি থাকো আলু চবতে মিলে মই নিমখ পানী বুলি কওঁ দাদাক বৌ একে অকল যে দাদাক নহয় বৌ একে আজিতো এই কথাটো কৈ দিয়া সহযাত্ৰীসকলক কিমান মৰমত বৌয়ে শ্বাৰ্টটো পেণ্টটো মিলাই পেনে তোমাক ইয়ালৈ আহিবা বুলি কোৱা বৌক মই ক'লো যে বা কি বৌ মই এনেকে বা মোক মাতিছে আয়ুষ্মান বা মাতিছে পডকাষ্ট হয় নেকি তাৰপিছত আমি বজাৰ কৰি আছিলো শ্বুটিঙত তাতে আমাৰ ঋতু বৌ আছিলে হৰেশ্বৰ দাগৰ বৌ মানে ঋতু বৌক আমি বৌৰ লগত ৰাখিছো জানো মানে বৌয়ে কান্দি থাকে যে অকমান দুখ থাকে বৌৰ লগত মানে মানুহ এজনী লাগে বান্ধৱী ন আগৰ পৰা তাৰপিছত বৌ মানে চকীত যদি বহি থাকে ন মই বহুত দুখ পাওঁ যেতিয়া অকলে যদি বহি থাকে ন বহুত দুখ পাওঁ মানে মই দেখা পাই মানে বৌক এনেকে লাগে যে মোৰ কোনোবা এটা মানুহ বৌৰ লগত থাকিলে মোৰ মনটো ভাল লাগে মানে এতিয়া সেইখিনি দায়িত্ব যে তোমাৰ মানে মই অকলে বহি থাকিলে মই বহুত দুখ পাওঁ আৰু মানে কোনোবা থাকিব লাগে তাৰপিছত বজাৰত সেইদিনা বজাৰ কৰি থাকোতে মই এই চাৰ্টটো চালো তাৰপিছত বৌ ক'লে যে হ'ব এইটো মই কিনি পেণ্ট এটাও কিনি দিছে কৈছে গেঞ্জি আছে নাই বুলি কৈছে বৌয়ে সুধিছে তাৰপিছত মই কৈছো হ'ব চাৰ্টটো বৌয়ে কিনি দিছে এইটো পেণ্টটো আছে এইবোৰে মৰম তাৰপিছত কৈছে তোৰ বাৰ্থডে কেতিয়া মই ক'লো 31 তাৰিখে বুলি ক'লো মই বাৰ্থডে নকৰো মানে মই আগত কেক কাটিলো মোৰ সদায় মোৰ দাদাই কাটে মই এইবিলাক নাই আৰু কেক চেক নেকাটো মোৰ হাঁহিয়ে নাইকিয়া মানুহে মোক কয় বা অৰুণ ভাল নে মোৰ ভাল শব্দটো মোৰ দুখ পাওঁ ক'বলৈ মই নিবিচাৰো মানে শব্দটো মোৰ নাই মানে বেয়া পাওঁ ভাল কি মানে মোৰ শব্দটো মোৰ নালাগে মানে নাজানো আজি মই এই বাগানৰ পৰা কলৈ 3জন মানুহকে চাই আহিছিলো বা মই বাগানৰ পৰা আজি কিমান কুটিৰ মাজত মানে মোক দাদাৰ কাৰণে মোক দাদা ইমানখিনি নাম দি থৈ গ'ল এটা অকল মই সেইটো বহুত দুখ পাওঁ যে কিয় এনেকে কৰিলে দাদা কিয় ইমান দিন নাই আৰু কেইদিনমান থাকিব নোৱাৰিলে না হেঁতেন ন দাদা আমাৰ লগত ভগৱান কিয় এনেকে কৰিলে আৰু কৰবাত ভাল কৰিবগে লাগিব যে এইটো কাৰণে আমি পজিটিভলি ভাবিব লাগিব মই সেইদিনা বৌক সুধি দিছো যে মই দাদাক লগ পামনে মই সদায় যেতিয়া খোজ কাঢ়ো বা মই সদায় দাদাক চাই থাকো মানে বিচাৰি থাকো যে পিছফালৰ পৰা মোক দাদা মাতক নেকি এবাৰ অৰুণ এইপিনাচোন আচ্ছা ৰাতিবিলাকে কথা কয়নে জুবিন গাৰ্গ আহেনে জোনালীত থাকো ৰেম্বো আমাৰ কুকুৰকেইটা ৰেম্বো মায়া ইকো অমিত আৰু মনোজ আৰু মই দীপাংকৰ আমাৰ এইবিলাক আমাৰ যোনবিলাক টিম আমাৰ চবে একেলগতে থাকো যেতিয়া কেতিয়াবা নাথাকিলে তেতিয়া মানে সিহঁতৰ বতাহ চতাত মানে অকমান দাদাৰ আৰু সদায় আমি বাথৰুমৰ লাইটটো জ্বলাই থওঁ মানে দাদা বাথৰুমত আহে যে মানে পুৰা অনুভৱ কৰি থাকো যে আমাৰ দাদা আছে আমাৰ লগত আছে ইহঁতকেইটাই ৰেনব'হঁতে খেলি থাকে সিহঁতি মানে গম পাওঁ যে দাদা আহিছে আমি অলপ আমাক অকমানে একো নকৰে দাদা আমি ভাল পাওঁ দাদা আহিছে ঘৰত টাইমত আহে দাদা এই 3:30 মান বজাত 2টা মান বজাত বা সেনেকা টাইমত আহে দাদা সেইটো টাইমতে দাদা আহে কাৰণ তেওঁ সেইটোৱে সময় যে সেইটো জোনালী টাইম এই কাহিলীপাৰা ঘৰতো আহে ন কাহিলীপাৰা ঘৰতো আহে
ক'ত যাব নো দাদা বৌক এৰি থৈ যাব পাৰিব নেকি মোৰ নিচিনা মানুহজনীয়ে ইমান সপোনত দেখো আৰু আহে মৰম কৰি থৈ যায় তোমালোকক আমি আমাৰ প্ৰতিটো মতে অকল মোক চবৰ ওচৰতে দাদাক যোনে বিচাৰে সিয়ে দেখা পায় আজি আপুনি এটা কথা মন কৰিছে ন বা দাদা যে মানুহ বুলি কৈছে যে না বুলি কেনেকে না বুলি কয় বা সৰু সৰু বাচ্চাবিলাক দেখিছে নে কি ধুনীয়া ধুনীয়া গান গাব ধৰিছে আগৰ ল'ৰা ছোৱালী বিলাকে কাৰ্টুন চাইছিলে ন ভিডিঅ' গেম আজিকালি দাদাৰ গান গাব ধৰিছে গোটেই গানটো মুখস্থ থাকে চব মায়া আগত গান গাইছিলে কেতিয়াও নাগাইবা আচ্ছা আমি বহুত ডিপ হৈ গৈছে কথাবোৰ তাৰ মাজতে আমি আকৌ অকমান আহো দুটামান কথা তুমি কোৱা মোৰ মনত আছে ভাল লগা কথা আৰু জমনি কথা এই যে এবাৰ ৰং আনিবলৈ দিছিলে দাদাই তুমি অদ্ভুত কথা এটা কৰি দিছিলা তেতিয়া দাদাই যে খুব হাঁহি উঠিছিলে কিবা চাইকেলখন লৈ এনেকুৱা কিবা এটা আছিলে বা আমি মানে উষাগতৰ ঘৰত আহিছিলো তেতিয়াতো ঘৰৰ পেঞ্চন কৰি আছিলে ৰং চং কৰিছিলে দাদা আছিলে মই আৰু বৌ চবেই আছো ৰং কম হল তাৰপিছত মোক পইচা দিলে দাদা মই তেতিয়া চাইকেল দাদাখন মুখা কেছেটখন বুজিছে না চাইকেলখন যে আছিলে মই এইখন চাইকেল লৈ খুব ঘূৰো মানে গোটা গুৱাহাটীখন ঘূৰিছিলো একদম জালুকবাৰীটো মানে জৰাবাদ চব গোটা গুৱাহাটীটো ঘূৰি মানে বাছত গাড়ীত ঘূৰিলে আপুনি জেগা চাব নাপায় ঠিক চাইকেল নহলে খোজ কাঢ়িব লাগে তেতিয়া জেগা মনত থাকে তাৰপিছত মই চাইকেল লৈ ঘূৰিছিলো তাৰপিছত বৰ্ড বিলাক চাই গৈছিলো আৰু দাদা চাইকেলবোৰ অলপ ইউনিক হয় দাদা এইটো 80 কিবা এটা আছিলে 1000 চাইকেলখনৰ দাম প্ৰথম ওলাইছিলে দাদা তাৰপিছত মোক কি দোকানলৈ পঠিয়ালে বহুত ৰ'দ দিছে দাদা মোক চশমা এযোৰ দিছিলে দামী চশমা তাৰপিছত মই চশমাটো পিন্ধিছো গেঞ্জি পিন্ধি গৈছো হাফ পেণ্টটো পিন্ধি গৈছো দোকানলৈ গৈছো এই জটিয়া ওচৰলৈ মানে আহিছো ৰং কিনিব আহিছো তাতে আধা লিটাৰ দুটা আছে মোক 1 লিটাৰ কিনিব কৈছে বা মানে দাদাই মানে তাত কৈ থৈছিলে মোক পইচা দিছে কৈছে 1 লিটাৰ ৰং লৈ আগে মানে ৰংটো কৈছে বগা ৰং ন কিবা এটা ৰং কৈছে মই পাহৰি থাকিলো বা বহুত বছৰ হ'ল তাৰপিছত মই গৈছো দোকানত তাত আধা লিটাৰ আছে বা মই নানিলো মানে মই ইমান নাজানো মই নানিলে আধা লিটাৰ দুটা আছে দোকানীটো কৈছে দুটা লৈ যোৱা ভাইটি দোকানীটোৱে কৈছিলে মই কৈছো যে দুটা লৈ যোৱা মোক বোলে নাই মোক দাদা 1 লিটাৰ কৈছে মই আকৌ গুচি আহিছো তাৰ মই ঘৰলৈ গুচি আহিছো তাৰ দাদা কৈছে কি হ'ল মোক দাদা বোলে তাত আধা লিটাৰ দুটা আছে মানে দাদা কি কম মানে দাদা কৈছে মাথাইছে হাঁহিছে মোৰ কিয় হাঁহিছা মানে কি কব মানে কি কব মই কওঁ এটা কথা টিংকলখন পঢ়িছিলি আগতে টিংকল এখন কমিক্স এখন আছিলে অসমীয়াত তাতে সুপন্দি বুলি এটা চৰিত্ৰ আছিলে ন জিনটো পঢ়িছিল নে নাই টিংকলত এই সুপন্দি কাৰবাৰবোৰ এনেকুৱা আছিলে তাৰমানে তাৰ নাকটো ইমান জুঙা এই কেৰেক্টাৰটো চৰিত্ৰটো তাৰ কথাবোৰ এনেকুৱা ধৰণৰ সহযাত্ৰীসকলে বুজিছেনে আনিব গৈছিলে জুবিন দাই 1 লিটাৰ ৰঙৰ টেমা এটা তা মানে অৰুণৰ মূৰত এটাই কথা সোমোৱাই থৈ গৈছে 1 লিটাৰেই হ'ব লাগিব কিন্তু দোকানত আধা লিটাৰ দুটা আছিলে দোকানীজনেও কৈছে কিন্তু কথাটো হৈছে দাদাই যি কৈছে হিলৰ সেইটো শুনিব লাগিব দাদা যি ক'ব মই সেইটোৱে শুনিম মই মনত মানে মোৰ জানিব মন গৈছে লাষ্ট দাদাক ছিংগাপুৰ যোৱাৰ আগত কেতিয়া লগ পোৱা হৈছিলে দাদাক 15 তাৰিখে লগ পাইছো দোকান বুটিকত আছিলো আমাৰ বৌৰ দোকানখন আছিল কাপোৰ দোকান তাতে মই কাপোৰৰ কিবা কৰি আছিলো বনাই আছিলো কিবা আমাৰ জামাল দা মই এনেকে কিবা কাম কৰিছিল তাৰ দাদাটো হুংকা আহি যায় আহি মোক কৈছে কি কৰি আছো মই দাদা কিবা বনাই আছো বৌ অহা নাই নি মই বৌ আহি আছে দাদা এনেকে কৈছো মানে মই নামিছো আৰু বৌ আহিব আৰু গাড়ীত পৰা তাৰপিছত কৈছে ঠিকে আছে তাৰ দাদা ওপৰলৈ উচি গৈছিল মানে অভিনয়লে ৰাজেশ দা আছিলে কোনোবা আছিলে কথা চথা পাতিলে কথা চথা পাতি আৰু অলপ দেৰিকে তাৰপিছত নামি আহিছে তাৰপিছত মই ছিংগাপুৰ যাম ন বোলো দাদা মোৰ কাৰণে কিবা এটা লৈ আহিব দেই এনে কৈছো মই কৈছো দাদা কৈছো কিবা এটা লৈ আহিব দেই কি আনিবি মানে চবটো আছে তথাপি আমি এটা যে বিচাৰো যে কিবা এটা লৈ আহিব যে দাদা তাই কৈছে হ'ব তোৰ চুলিবিলাক চব গৈছেগে আৰু মোৰ নিচিনাই এডালো নাথাকে তোৰ চুলি গৈছে তাৰপিছত মই এনে দাদা জমনি কৰি সহায় থাকে তাৰপিছত কৈ এনেকে কৰি ওলাই গুচি গ'ল আৰু কোনেনো জানিছিলে সেয়া তোমাৰ শেষবাৰৰ বাবে কেইটাই কথা পাতিছো আৰু যিদিনা ঘটনাটো খবৰ পালো আৰু কি বুলি কৈছে ক'ত আছে এই কি বৌ ক'ত সেইকেইটাই কথা মোৰ
এতিয়া মই বাজি থাকে বা ঘৰলৈ আহিলো ঘৰ আহি বৈ খানা চানা মানে পটাপট গৰম কৰি দিছো মই বুটিকলৈ আহিব লাগিব মানে ৰাতিপুৱাই গৈছিলো তো মই আহিব লাগিব তো মই বাছত আহিলো আহি দোকানত বহিবলৈ লৈছো চকীখনত জামাল দা কাপোৰ চিলাই আছে সি ৰাতিপুৱাই সোনকালে শুনিলো মই 11 মান বজাত আহি পাই 11টা 12টা এনেকৈ মই আহি পাইছো মই বাছ টাইম লাগে যে কাহিলিপাৰৰ পৰা তালে মই চকীখন খুলিছো মানে বহিবৰ কাৰণে চকীখনত বহিম আৰু মোবাইলটো টিপি মানে চাম আৰু তো বহিছো তাতে হঠাৎ ফোন এটা আহিলে মানে বৌ মানে কি কাৰণে ফোন কৰিছে মই এই মাত্ৰ তো বৌ লগতে মই ভাত খাই আহিছো বৌ মোক গৰম কৰি দিছে চব্জি ভাত খাইছো বৌ খাইছে মই খাইছো কৈছে বৌ কিয় ফোন কৰি মানে যোনটো চিঞৰ মাৰিলে মানে কোনোদিন এনেকৈ চিঞৰ মই শুনা নাই কৈছে দাদা বুলি কৈছে আৰু ময়ো কল বেক কৰিব নোৱাৰিলো আৰু কি কাৰণে মানে তই কিবা এটা অনুভৱ কৰিছ হৈছে কিবা এটা হৈছে দাদা মই কিবা গা চা বেয়া হৈছে পাৰে মই পুৰা ভগৱানৰ নাম তেতে মানে মোৰ একদম নোমবিলাক থিয় হৈ গৈছে গা মানে এনেকুৱা লাগিছে মোক গম নাপাওঁ কি হৈছে মানে জামালদা কৈছে ৰেপিডোখন সি মোবাইল চোবাইল নাই তাৰপিছত মই তলত নামি গৈছো চিৰি দি মানে দোকানৰ পৰা লগালগ গুচি আহিছো আৰু মই নামি দেখিছো যে এখন ৰেপিডোৱালাটো মানে বেলেগ এটাক নমাইছে আৰু মানে মানুহটোক নমাই পইচাটো লৈছে আৰু মই কৈছো দাদা উঠক বলকচোন বলক মই একো পইচা মানে কৰা নাই বল কাহিলিপাৰা যাব লাগে জুবিন দা চেনাৰ্জী তেতিয়া ইমান বিল্ডিংটোৰ নাম চাম চেনাৰ্জী বিল্ডিঙলৈ যাব লাগিব বলক বলক বুলি তাৰ ঘৰতে সি আহিছো তো মোৰ যিমান মানে আহি আছো বা জামত ফচি আছো মোৰ সিমান মানে দুখ লাগি আছে কি হৈছে বজৰংবালী নাম লৈছো দুৰ্গা মা মানে যিমান আছে ভগৱানৰ চবৰে হনুমান চালিচা গাই আছো পুৰা গাই থাকোতে তাৰপিছত নাই মানে ভয় লাগি আছে এই যোনটো ৰেপিডোৱালাটো মুছলিম মানুহ হয় এই আল্লাহ আল্লাহ নাম লৈছে মানে সি তাৰ নিজৰ ভগৱানক প্ৰাৰ্থনা কৰিছে মানে তুমি কলা নেকি যে মই কৈ আছো যে মোৰ মানে সি গম পাইছে ন যে ই কি কাৰণে মানে এই ল'ৰাটো এনেকুৱা হৈছে মানে তুমি যে জুবিন গাৰ্গৰ লগত থকা অৰুণ গাৰ্গ সেইটো নাজানে কিন্তু এইটো গম পাইছে তোমাৰ কিবা এটা বিপদ হৈছে যে কি হৈছে ভাইটি দাদা কি হৈছে আপোনাৰ কি হৈছে মই ক'লো নহয় জুবিন দা যে কিয় ছিংগাপুৰ গৈছিলে যে দাদা সেইটো তুমি কৈছা মানে মই তাক কৈছো সি মানে সুধি আছে মোক মই চকু পানী ওলাই আছে মানে মোৰ দাদা কি হৈছে মানে বেমাৰ হৈছে বুলি কিবা এটা হৈছে বুলি মানে গম পোৱা নাই ন কি হৈছে মানে তাৰপিছত মোৰ মানে লগালগ চকু পানী আহি আছে ভয় লাগিছে দেখিছা সেই মানুহজনেও আল্লাহ আল্লাহ কৈছে দাদাৰ কাৰণে কিমান মৰমখিনি ক'ত তাৰপিছত মোক কৈছে যে কি হৈছে ভাইটি দাদা কি হৈছে দাদা কি হৈছে আপোনাৰ কি হৈছে মই ক'লো যে নহয় এনে দাদা জুবিন দা যে তাৰ কিবা গা বেয়া হৈছে বুলি কৈছে বৌ ফোন কৰিছে মই সেইটো নাই নাই একো নহয় বেমাৰ হৈছে পাৰে কিবা আল্লাহ আছে মানে সি প্ৰাৰ্থনা কৰিছে তাৰপিছত আহিছো তাৰপিছত ভিতৰত সোমাইছো আমাৰ কাহিলিপাৰাৰ কেম্পাছত সোমাই মই তাক পইচা দিছো মানে 80 টকা ন 20 টকা কিবা এটা হৈছে মই 100 টকা দিছো আৰু দৌৰিছো যে দাদা পইচাটো লৈ যা মই নালাগে পইচাটো আপুনি ই কৰক মই ওপৰত গৈ দেখিছো তাৰপিছত মানুহ এটাতে মানে বৌ ভিতৰতে ৰুমতেই মানে কান্দিবলৈ লাগিছে তাৰপিছত মই কি হৈছে মই বৌ দৰ্জাটো কৈছে যে দাদা গা বেয়া এনেকে কিবা এটা কৈছে মই কি কৈছো পূজা ৰুমত গৈছো আমাৰ পূজা য'ত কৰো মই ৰুমত সোমাইছো সোমাই একদম দৰ্জাটো মানে খোলা আছে মই পূজা কৰিব লাগিছো ধূপ ধূনা জ্বলাবলৈ পুৰা এইপিনে ধূনা জ্বলাইছো ধূপ জ্বলাইছো আৰু পুৰা ভগৱানৰ নাম লৈ আছো ধূপটো জ্বলাইছো জ্বলাইছো মোৰ মানে মাতি আছো মোৰ দাদাৰ মানে কি হৈছে মই জানিবলৈ মই সুধিবও পৰা নাই মানে বহু কান্দিবলৈ লাগিছে মুঠতে কিবা এটা হৈছে কি হৈছে মানে মই একো ধৰিবই পৰা নাই বা মই ভগৱানক মানে মই জানো যে বজৰংবালী মই ফ্ৰেণ্ড বুলি ভাবো তো মোৰ বজৰংবালী মই শুনিব আৰু মই বজৰংবালী যি কওঁ শুনে মানে কিন্তু হেবাৰ নুশুনে বহুত দুখ পালো মানে মানুহবিলাক এটা মানুহবিলাক আহি আছে ফোন ওপৰত ফোন বাজি আছে মানুহবিলাক ইমান মানুহ কিয় আহিছে মানে কি হৈছে আমি একো গম পোৱা নাই বা ফোনটো মই বিছনাত পেলাই থৈ মই ওপৰত পূজা কৰিব লাগি গৈছো ভৰিও ধোৱা নাই বা পূজা ভৰি চৰি ধোৱাই নাই বা ডাইৰেক্ট পূজা ৰুমত সোমাইছো পূজা কৰিবলৈ লাগিছো ধূনাও জ্বলি আছে ধূপো জ্বলাই আছে পুৰা মানে মা কামাখ্যা দুৰ্গা মা ভগৱান আছে চবকে তাৰপিছত না মানুহকেইটা ভৰ্তি গৈছে তাৰপিছত পাৰ্থদাক মই সুধিছো ভৰি চৰি ধৰিছো পাৰ্থদা মানে গম পাইছো না পাৰ্থ আৰতি মন্ত্ৰ যে মই পাৰ্থদা কৈছো মানে পাৰ্থদা আমাৰ ঘৰৰ হয় ন মই দাদা কৈছো দাদা কি হৈছে কওক ন মানে মানুহবিলাক ভিৰ গম পোৱা নাই যে কি হৈছে মই সুধিছো দাদা কি হৈছে নো কওক ন দাদা কি হৈছে নো মোৰ দাদা কি হৈছে কৈ আছো কোৱাই নাই তাৰপিছত বহুত পিছত আৰু তাৰপিছত বৌ মোক কৈছে যে অৰুণটো যে মৃত্যুঞ্জয় মন্ত্ৰটো যে আছে যে মোবাইলটোত যে লগাচোন বুলি কৈছে তাৰপিছত মই মানে কি কওঁ আৰু তাৰপিছত মানুহবিলাক পিছত আৰু এনেকৈ কৈছে দাদা এনেকুৱা হৈছে বুলি তাৰপিছত বেলেগে কথা পাতি আছে মোকতো কোনো কোৱা নাই বা মই চবৰে ভৰি ধৰিছো বা মই জানিব বিচাৰিছো মানে দাদা কি হ'ল আজিলৈ গমেই পোৱা নাই নবা আচলতে দাদা কি হ'ল মানে যোৱা সময়তে
ইমান ধুনীয়াকে মাত দি গৈছে মোক কি হৈছে এইটো জানিব লাগিব ন এই বাকি যি হলো নহলো এটা কথা সিদ্ধাৰ্থে গম পাইছিলে শেখৰেও গম পাইছিলে যে মানে দাদাৰ যে যিটো বেমাৰ নৰ্মেলি সেই বেমাৰটোত পানীত পৰিব ওচৰলৈ যোৱাটোও ভুল তো সেইটো বস্তু ইহঁতে জানি বুজি কিয় এইটো আপুনি এটা ড্ৰাইভাৰ এটা লৈ যাব ন গাড়ী এখন আপোনাকতো কেনেকৈ আনিব সেই ড্ৰাইভাৰটো পুৰা ৰিস্ক থাকিব লাগিব সি আমাৰতো ড্ৰাইভাৰ নাছিলে ন সিদ্ধাৰে এটা আমাৰ ঘৰৰ ল'ৰা আছিল নিজৰ ভাই নহয় অৰুণ যোন যিয়ে য'ত যি দায়িত্বত সেই সময়ত দায়িত্বৰ কথা নাহে জুবিন গাৰ্গ অসমৰ সম্পদ সেই সময়ত কোন কি দায়িত্বত যোৱাটো ডাঙৰ কথা নহয় সেই সময়ত এটাই দায়িত্ব জুবিন গাৰ্গক বিপদত পৰিব দিব নোৱাৰি তাত বোলে অকল মই মেনেজাৰ মই টকা পইচাৰহে হিচাপ ৰাখোঁ সেইটো নহয় জুবিন গাৰ্গক বেমাৰ কি জানে পানীৰ ওচৰলৈ যাবলৈ দিয়াটো সেই সময়ত প্ৰত্যেকৰে দায়িত্ব হ'ব যাবলৈ বাধা দিয়াটো তাত অকল মোৰ মেনেজাৰ টকা পইচা এইটো নহয় দাদা এনেকে কাকো নেভাবিলে চবকে ফেমিলি বুলি কয় ঘৰৰ মানুহ কাকো মেনেজাৰ বুলি ই মেনেজাৰ হৈ ই কাম কৰা ল'ৰা এইটো মানুহ এনেকে কোনো টিম যন্ত্ৰ টিম কিবা টিম এনেকে কোৱাই নাই এতিয়া যন্ত্ৰ টিম বুলি কৈছে নহয় যদি তেওঁ তেনেকে নাভাবিলেহেঁতেন তেওঁ ধুনীয়াকে নিজৰ বেলেগকে চিকিউৰিটি লৈ গ'লহেঁতেন নিজৰ মানুহখিনিকে নিছে এইটো মানে যোনটো কাম কৰিলে সি কি কম মই সদায় ব্ৰহ্মপুত্ৰত যেতিয়া দাদাক ভাত দিব যাওঁ ন তো দাদা কওঁ তাত যে দাদা মোক অতি সোনকালে ৰিজাল্টটো দিয়ক কি হৈছিল শেষটো কিমান কষ্ট পালে চাগে মানুহজনে মানে পিছৰ ভিডিঅ'টো দেখাই নাপালো ন বা সেইটো চাগে দেখা নাপামো চাগে সেইটো চাগে কি নিশ্চয় দেখা নাপাব পাৰো মানুহকেইটাক আমি দেখা পাম বা দাদাক মানুহ কি কৈছে ভগৱান বুলি কৈ ঈশ্বৰ পুত্ৰ কৈছে ন ঈশ্বৰ পুত্ৰ হলে নিশ্চয়তো দেখা পামেই আমি কোনোবা প্ৰকাৰে হ'ব কিবা না কিবা কৰি হলেও দেখা পাম আমি গম পাম বা জীয়াই থাকোঁতে মইতো নিশ্চয় দেখা পাই মৰিম মোৰ দাদাৰ মই হয়তো মানে মোৰ জানো মই সেইটো এটা গভীৰ বিশ্বাস আছে আৰু দাদাৰ আশীৰ্বাদ আছে দাদা নিজৰ ন্যায় দাদা নিজেই দিব এতিয়া যিটো ন্যায় ব্যৱস্থাটো হৈ আছে এতিয়া যিখিনি এতিয়া জামিন বিলাক কেনসেল হৈ গৈ আছে মই আৰু এটা কথা কওঁ এতিয়া যে আমাৰ দাদাৰ কাৰণে যে লাগি আছে যে উকিল হেতক দাদা ইমানে আশীৰ্বাদ দিয়ক মোৰ দাদা হেতক এই দাদা কেইজনক উকিল দাদা কেইজনক যে হেতি মোৰ দাদাৰ কেনেকে ন্যায়টো অতি সোনকালে ধুনীয়াকে লৈ যাব পাৰে সঁচাকৈ পুনৰবাৰ যেন দাদাৰ কথাখিনি শুনি পেলাই আকৌ মনটোত সেই দুখে হেঁচা মাৰি ধৰিছে দাদাই সোনকালে ন্যায়টো পাওক তাৰে কামনা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লগতে এটা হাইপো কৰিব আজিলৈ ইমানে ধন্যবাদ